চাওক, উচ্ছেদৰ প্ৰসংগটো পূৰ্বৰ পৰাই আমি স্পষ্টভাৱে কৈ আহিছো। মানৱ ধৰ্মক আগত ৰাখি মানৱতাৰ জয়গান গাই আমি সকলো কাম কৰিব লাগে। উচ্ছেদৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম ৰাজ্য চৰকাৰে পালন কৰিব লাগে, এই নীতি নিয়মখিনি পালন কৰি থকা নাই। উচ্ছেদ কৰিছে, উচ্ছেদৰ পিছত মানুহবোৰ ক'ত গৈছে, কেনেকৈ আছে, মানুহবোৰ স্বদেশী নে বিদেশী, এই কথা বাৰ্তাবোৰ পতা নাই। অন্ন বস্ত্ৰ বাসস্থান, গণতান্ত্ৰিক দেশৰ নিৰ্বাচিত চৰকাৰ এখনৰ দায়িত্ব আৰু কৰ্তব্য থাকে যে অন্ন বস্ত্ৰ বাসস্থানৰ ক্ষেত্ৰত দেশৰ নাগৰিকৰ ক্ষেত্ৰত, ৰাজ্যখনৰ নাগৰিকৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ। কিন্তু উচ্ছেদ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কথাবোৰ পাহৰি গৈছে। এই কথাটো লৈ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক দল বিভিন্নজনে বিভিন্ন কথাবোৰ কৈ আছে। গতিকে আমি স্পষ্টভাৱে কওঁ যে অসমত যি উচ্ছেদ কাৰ্য চলাইছে, যিখিনি নীতি নিয়ম পালন কৰিব লাগে, সাংবিধানিক নীতি নিয়ম, চৰকাৰী বিভাগীয় যিখিনি নীতি নিয়ম, এই নীতি নিয়মখিনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পালন কৰা নাই। আৰু এই কথাখিনি কোনোবাই কৈছে, যিসকলে নীতি নিয়মৰ মাজত কথাখিনি কৈছে, তাত আমাৰ ক'বলগীয়া একো নাই। নিশ্চিতভাৱে সেইখিনি সংবিধানৰ আওতাত থাকি, নীতি নিয়মৰ ভিতৰত থাকি কোনোবা এনেকুৱা কথা ক'ব পাৰে।